নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। দাঁতেৰে গীটাৰ বজাই বিশ্ব অভিলেখ সৃষ্টি কৰা এজন গীটাৰিষ্ট আপোনালোকক দেখালৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকক চিনাকি কৰাই দিম। আমাৰ নীলোৎপল দাৰ বিষয়ে কিছু ক'বলৈ আছোঁ। তেওঁ মুম্বাইত নৰ্থ ইষ্টৰ গীটাৰিষ্ট হিচাপে চিলেকশ্যন হৈ তেওঁ 2013 তেওঁ ইণ্ডিয়ান গট টেলেণ্টত গীটাৰ বজাব গৈছিল। তেওঁ বহুতো তাত সন্মান লাভ কৰি উভতি আহিছিল আমাৰ অসমত, আৰু তেওঁ তেনেকৈ কলকাতাত তেওঁ বহুতো প্ৰগ্ৰেম কৰি আছিল, আৰু তেনেকৈ বহুত দূৰ দূৰ জেগাত তেওঁ সন্মান লাভ কৰিছিল আৰু বঁটা লাভ কৰিছিল। দাঁতেৰে গীটাৰ বজাই তেওঁ বিশ্ব অভিলেখ সৃষ্টি কৰাৰ লগতে অনিৰুদ্ধ বঁটা লাভ কৰিছিল। তেওঁৰ বিষয়ে আমি অলপমান জানো আৰু জানিম। আগলৈ তেওঁ এজন আমাৰ ভাল গীটাৰিষ্ট হিচাপে আমাৰ অসমলৈ নাম কঢ়িয়াই আনিব, তাকে আমি কামনা কৰিলোঁ। তেওঁ তেনেকৈ বহুতো সন্মান লাভ কৰিছিল। তাৰ লগতে আমাৰ অসমৰ বহুত জেগাত তেওঁ প্ৰগ্ৰেম কৰিছিল আৰু বহুতো বঁটা লাভ তেওঁ মডেল পাবলৈ সক্ষম হৈছিল। তেওঁ নগাঁও, অৰুণাচল, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, দেৰগাঁও তেনেকৈ বহুতো জেগাত তেওঁ প্ৰগ্ৰেম কৰিছিল। তেওঁ প্ৰগ্ৰেম কৰি তেওঁ বঁটা লাভ কৰিছিল। তেওঁৰ বিষয়ে আৰু বহুত আছে। তাৰ লগতে তেওঁ বিশ্ব অভিলেখ সৃষ্টি কৰিছিল। তেওঁ অসমলৈ এটা ভাল সুনাম কঢ়িয়াই আনিব বুলি আমি আশা কৰোঁ, আৰু আগলৈ যাতে তেওঁ এনেকৈ আগুৱাই যাওক, তাকে আপোনালোকৰ ফালৰ পৰা আমি তাক মৰম বিচাৰিছোঁ। নমস্কাৰ বন্ধুসকল, তেওঁ তাতে গীটাৰ বজাই বিশ্ব অভিলেখ সৃষ্টি কৰাৰ লগতে তেওঁ আমাৰ অসমলৈ সুনাম কঢ়িয়াই আনিছে নীলোৎপল বৰুৱা। নীলোৎপল বৰুৱা ঘৰ বেছি দূৰত নহয়, দেৰগাঁৱতে হয়। আমাৰ গাঁৱত, আমাৰ ওচৰে পাঁজৰে হয় তেওঁ। তেওঁক যদি লগ পায়, আহিব বিচাৰে দেৰগাঁৱত, আৰু কণ্টেক্ট কৰিব, পাই যাব। তেওঁ কেনেকৈ দাঁতেৰে গীটাৰ বজাই চাওঁ আহক ভিডিঅ'টো, আৰু তাৰ লগতে নীলোৎপল বৰুৱাক আপোনালোকক চিনাকি কৰাই দিম। নমস্কাৰ বন্ধুসকল, আহক মোৰ ভিডিঅ'টো চাওঁ। লাষ্টলৈকে চাই যাব, স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু নীলোৎপল দাক আগুৱাই লৈ যাওক। নমস্কাৰ বন্ধুসকল। নিজৰ জেগা নিচিনা নহয়, নিজৰ জেগাই হয়। আৰু যিটো মানে মোৰ ভাইটি কিমান বছৰ মানে ভাইটি, তেওঁলোকৰ ঘৰৰ লগত আমাৰ দেউতাৰ কিমান দিনৰ সম্পৰ্ক হিচাপ নাই, তাৰমানে বছৰ। গতিকে নিজৰ জেগা, আৰু বহুত মানুহ আছে আপোনালোক একদম নিজৰ, মোৰ আপোন ককাইদেউ ভাইটি চব আছে। সেইকাৰণে উঠিবলৈ গৈছো নিজৰ নিচিনা।